দিছপুৰ প্ৰেছ ক্লাবত দ্বাদশ সংখ্যক কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা উন্মোচন। এই পঞ্জিকা অনুসৰি একাংশ ৰাজনৈতিক নেতা সন্দৰ্ভত ভৱিষ্যৎবাণী। 2026 বৰ্ষক 25 আগষ্ট পৰ্যন্ত বহু ক্ষেত্ৰত সাফল্য লাভ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অত্যাধিক ঋণে ভৱিষ্যৎ প্ৰজন্মক অসুবিধাত পেলাব। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাব পৰা দ্বিতীয়জন এতিয়ালৈকে নোলাব। ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শনিৰ দৃষ্টিৰ বাবে পিছ পৰি থাকিব সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱালৰ তুলনাত বহু ওপৰত থাকিব হিমন্ত বিশ্ব শৰ্মা। ইফালে আগন্তুক 6 বছৰ পৰ্যন্ত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ কিছু খেলিমেলি চলি থাকিব বুলি উল্লেখ কৰিলে কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাই। তেওঁ কিছু সিদ্ধান্তই বিপদত পেলাব আৰু সকলো সিদ্ধান্ত গ্ৰহণযোগ্য নহ'ব বুলি উল্লেখ কৰিছে। 26 মে' মাহৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বাস্থ্যজনিত সমস্যা হ'ব। সোনিয়া গান্ধীৰো স্বাস্থ্যৰ অৱনতি ঘটিব। লুৰিণজ্যোতি গগৈ, অখিল গগৈয়ে কোনো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব। এইফালে গৌৰৱ গগৈৰ ওপৰত শনিৰ প্ৰভাৱ আছে। যথেষ্ট নহ'লেও জনমানসত গৌৰৱ গগৈৰ কিছু প্ৰভাৱ পৰিব। ৰাজনৈতিকভাৱে গৌৰৱ গগৈ উত্থান কঠিন হ'ব বুলিও উল্লেখ কৰিলে কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা। অসম গণ পৰিষদ এতিয়া কিছু পৰিমাণে তলত আছে বুলিও উল্লেখ কৰিছে কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাই। CM কোন হ'ব? সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব, এনেকুৱা এটা গুণা কথা চলি আছে, আমি পেপাৰত পাই আছোঁ। সেইটো ৰিপৰ্টটো মই চাইছোঁ যে আচলতে হয় সৰ্বানন্দ সোণোৱাল হয় নে হিমন্ত বিশ্ব শৰ্মা হয়। সেইটো ক্ষেত্ৰত দেখা গৈছে যে দুইজনৰ সমপৰ্যায় যদিওবা সৰ্বানন্দ সোণোৱালৰ শনিৰ দৃষ্টিৰ কাৰণে তেওঁ পিছ পৰি থকাৰ নিচিনা হৈ আছে। কিন্তু এইটো ঠিক যে হিমন্ত বিশ্ব শৰ্মা বহু ক্ষেত্ৰত ওপৰত আছে। সেই হিচাপে হিমন্ত বিশ্ব শৰ্মাকে আমি CM হিচাপে গ্ৰহণ কৰাটো আমি দেখা যাওঁ। কিন্তু সেই হিচাপে আমি দিলীপ শইকীয়াৰ, আমাৰ যিটো অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ দিলীপ শইকীয়া সভাপতি, তেওঁৰো সেই মীন ৰাশি হিচাপে আমি তেওঁৰতো মানে গকাত চাৰে ছাতি চলি আছে, তাৰ যি নেকি মধ্যৱৰ্তী সময়টো পাই আছে। গতিকে সেইটো তেওঁৰো ডিচিশ্যনবিলাক আমি শুদ্ধ হিচাপে আমি প্ৰকাশ কৰিব নোৱাৰোঁ। তেওঁলোকৰ বহু ক্ষেত্ৰত ডিচিশ্যনবিলাক ইনকাৰেক্ট। শনিৰ প্ৰভাৱটো আছে এতিয়াও কুম্ভ ৰাশিত, শনিৰ প্ৰভাৱটো আছে। সেইকাৰণে আমি গৌৰৱ গগৈৰ স্থানটো যে মেক্সিমাম নহ'লে কিছু হ'লেও তেওঁৰ ধৰি লওক জনমানসত প্ৰভাৱটো কমি আছে, তেওঁৰ যিটো সক্ষমতা, গতিকে এইটো অভাৱ দেখা গৈছে। কাৰণ শনিটো সাধাৰণতে মই অকণমান আগতে ক'লোঁ যে সেইটো হ'ল যে আল্ট্ৰাভাইলেট কালাৰ। গতিকে আল্ট্ৰাভাইলেট কালাৰ ৰিফ্লেক্ট থ্ৰু চেল থ্ৰু দি ব্লাড এবজৰ্ব। মানুহজনৰ ব্ৰেইন চেলবিলাক অৰ্থাৎ থিংকিং পাৱাৰবিলাক কিছুমান ক্ষেত্ৰত ডাউন হয়। সোনিয়া গান্ধীৰ পাইছোঁ যে তেওঁৰ হ'ল মিথুন ৰাশি আৰু কৰ্কট লগ্নত শনি আছে। তেওঁৰ দেখা গৈছে যে 27 আগষ্ট 2025 চনৰ পৰা 9/4/27 চনলৈকে মংগল ৰাহুৰ দশা ফিজিকেলি প্ৰব্লেম। গতিকে এই মংগল ৰাহুৰ দশা চলা হিচাপে তেওঁক আমি বহু ক্ষেত্ৰত শাৰীৰিক অসুস্থতাৰ জৰিয়তে দি হয়তো স্বাস্থ্যৰ অৱনতি আমি দেখা পাব পাৰোঁ। যে স্পেচিয়েলি এতিয়া অখিল গগৈ, লুৰিণজ্যোতি গগৈ, এই যদি কওঁ তেওঁলোকৰ শনিৰ চাৰে ছাতি ষ্টাৰ্ট হৈয়ে আছে, এণ্ডিং পোৱাই নাই। গতিকে এণ্ডিং পোৱা নাই মানে তেওঁলোকৰ যিবিলাক ডিচিশ্যন, সেই ডিচিশ্যনবিলাকত আচলতে কেৰুণ থকা বুলি ক'ব পাৰি। গতিকে এই সুজলা অসমখনৰ কাৰক ৰাশি হ'ল কৰ্কট। গতিকে কৰ্কট ৰাশিত যে বৃহস্পতি বৰ্তমান জুলাইৰ পৰা কৰ্কট ৰাশিত বৃহস্পতি অৱস্থান কৰা হিচাপে জুলাইৰ পিছত অসমৰ পৰিস্থিতি, পৰিৱেশ গোটেইখিনিৰ কাৰণে এটা লেখত ল'বলগীয়া উন্নতি হ'ব, ডেভেলপ দেখা পাব।